এইফালে আজি ঔটেঙা আৰু লগত খোৱা হ'ব ধুনীয়াকৈ বনাই থকা হৈছে। এইফালে মাছৰ পিচ, ডাঙৰ ডাঙৰ মাছৰ পিচ দেখিছে নাই? আৰু এইফালে আমাৰ জানমণিয়ে কাটি আছে পিয়ালি পালেং। ন জানমণি পিয়ালি পালেং খাব লাগিব টেঙা। কি কৰিবা? মাছৰ লগত টেঙা জোল। এইফালে ঔটেঙা আৰু পিয়ালি পালেং মজা লাগিব। আজি খুব সুন্দৰভাৱে এসাঁজ খোৱা হ'ব, যিহেতুকে থলুৱা পিয়ালি পেলেং। পেলেং নহয় অ', পালেং পালেং পিয়ালি পেলেং। পিয়ালি পেলেং বুলি কৈছে। পিয়ালি পালেং আৰু খুব সুন্দৰভাৱে ধুনীয়াকৈ মাছ ফ্ৰাই কৰি থকা হৈছে দেখিছেনে? ধুনীয়াকৈ এসাঁজ খাম আৰু আপোনালোকক দেখাম। চাব, যদি ভিডিঅ'টো চাই ভাল পায় তেতিয়াহ'লে লাইক কৰিব, শ্বেয়াৰ কৰিব, চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। যিহেতুকে আমাৰ অসমত প্ৰকাণ্ড জুই লাগিছে, দেখিছেই আৰু শাক চব্জিৰে চাবনে মানে আৰু অন্যান্য কিবা কিবি চাব, নহয়নে? জাতিসংঘটো হৈছেই, সেইখিনিতো খুব দুখ লগা বিষয়ে, কিনো ক'ম। দুখতে সুখ কৰি এইফালে পিয়ালি পালেং আৰু এইফালে ঔটেঙা খুব বঢ়িয়াকৈ এসাঁজ খাম থলুৱা পাচলি। আৰু এইফালে খুব সুন্দৰকৈ মাছ ফ্ৰাই কৰি থকা হৈছে। বাৰু বন্ধুসকল চাই থাকক। এইফালে এতিয়া ধুনীয়াকৈ মাছ দুপিচ উলিয়াই লওঁ। এতিয়া ধুনীয়াকৈ উলিয়াই থৈছোঁ, দেখিছেনে? ইমান ধুনীয়াকৈ ইমান ৰঙা কৰি পেলাই ভাজি লৈছোঁ। এইফালে এতিয়া লাহেকৈ ইয়াতে দি দিয়া হ'ব পিয়ালি পালেং। মাছ ভজা তেলতে ধুনীয়াকৈ দি দিলোঁ আৰু লৰাই বগৰাই লওঁ। সকলোখিনি নিমখ হালধি দি আজৰি হৈ লওঁ। আকৌ আপোনালোকক লগ পাম, চাই থাকিব। পিয়ালি পালেং আৰু মাছ। পালেঙত ধুনীয়াকৈ মাছ কেইপিচ দি দিলোঁ আৰু এতিয়া লাহেকৈ দি দিয়া হ'ব ঔটেঙা। যিহেতুকে কুমলীয়া ঔটেঙা খুবেই ভাল লাগিব। এইফালে দি দিলোঁ ঔটেঙা। এতিয়া লাহেকৈ দি দিয়া হ'ব পানী এক কেৰাহী। পানী দিব তাৰপৰা জুই দিব টানি। হৈ যাব মজা। তুমি কি বুলি ক'লা আকৌ কৈ দিয়া। পানী দিব তাৰপৰা জুই দিব টানি আৰু। বন্ধুসকল মোৰ ডাইলগবিলাক শিকিছে। এইফালে দি দিলোঁ পানী, চাওক। এতিয়া পানী দি দিলোঁ, এতিয়া লাহেকৈ জুইত দিম টানি। জুইনো কি টানি দিব আৰু, এয়াই দেখিছে নহয় গেছৰ যিকণ জুই সেইকণে আৰু। যিহেতুকে আজিকালি জুই জ্বলাবলৈ একেবাৰে বেয়াই লগা হ'ল, ইমান গৰম বাপা এয়া চাওক। ধুনীয়াকৈ এতিয়া অকণমান বকৰাই দিওঁ, তলত লাগি আছে যদি। ডাঙৰ ডাঙৰ মাছৰ পিচেৰে সৈতে আজি খুব ধুনীয়াকৈ এসাঁজ খাম আৰু আপোনালোকক দেখাম কোনে কোনে ভাল পালে, কাৰ কাৰ লোভ লাগিলে আৰু কাৰ মোৰ ভিডিঅ' চাই ভাত খাই আৰাম লাগে, সকলোৱে কমেণ্ট বক্সত জনাবলৈ নাপাহৰিব। দেখিছেনে? ভাত খাবলৈ ৰেডি হৈ গ'ল বোলে বন্ধুসকল। এতিয়া বৰ্তমান লাহেকৈ মানে ভিতৰলৈ সোমাই যাওঁ। কি কি বনাইছে, কি কি নাই বনোৱাটো সকলোখিনি আপোনালোকক দেখাইছিলোঁ, নহয় জানো? এইফালে আমাৰ চুকু মানে মাম খাবলৈ বহি গ'ল নহয়। চুকু মাম খাইছে নাই? তিতি 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 দিছে নাই? ডাঙৰ ডাঙৰ তিতি দিছে নাই? ডাঙৰ ডাঙৰ তিতি দিছে নাই? তিতি খা মাম খা মাম খা। মানে সৰু সৰু ল'ৰা ছোৱালী ফুচুলাবৰ কাৰণে মানে এনেধৰণে কৰি থাকিবলগীয়া হয়। এই চাওক, এতিয়া মাম খালে মানে কেমেৰা সন্মুখতহে আমাৰ চুকুলৈ মাম খায় ন। মাম খালে নাই? পটাপট কেনেকৈ এনেকৈ পৰি যায় নি? পৰি যায়। এইয়া আমাৰ চকুলো মাম খাইছে। মাম খাই লওক পটাপট। তিতি 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 এই তিতি 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 খাইছে নাই? তিতি ইয়াত দিয়া নাই। ঔটেঙা এইটো। এই তিতি দিছে নাই? এই দেখিছে নাই? তিতি দিছে নাই? তিতি 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 ল তিতি খা। এই তিতি চাওঁ খালে নাই? চাওঁ কৰি তেতি গা ধুই হঠাৎ আহি পালোহি মানে মোৰ খুৰা ঘৰত। ইয়াতে ইমান ধুনীয়া এটা পৰিৱেশ দেখা পালোঁ। পৰিৱেশটো আপোনালোকক দেখাই দিছোঁ চাব দেই। ওপৰত চলি আছে ফেন আৰু তলত আছে চাওক এইফালে খাচী।
এইফালে মাক আৰু পুতেক আৰু এইফালে ৰজা ধুনীয়াকৈ বহি ৰুমটো কিমান ধুনীয়া চফা হৈ আছে চব যদিও সিহঁতে আছে কিন্তু ইয়াতে কিমান চাফাকৈ ৰাখিছে চব ওপৰত কিন্তু চলি আছে ফেন মজা এনেকুৱা এটা পৰিৱেশ আপোনালোকে দেখিছে নাই বাৰু এইটো হ'ল এটা গাঁৱলীয়া খুব সুন্দৰ পৰিৱেশ এইফালে খুৰীয়ে আকৌ ভাত বনাই আছে এতিয়া ইমান ধুনীয়া টিপা খাল কিমান ধুনীয়া লাগিছে আৰু আমাৰ খুৰা হ'ল এইটো কিন্তু মোৰ লগতে পঢ়া পথাৰত পাইছিলে নাই আপোনালোকে এইটো এইটো আজি আহি খুৰা ঘৰ পালোহি হঠাৎ আহি পিনি মানে তামোলখন খাওঁ বুলি সোমালো খুৰা তামোল কাটি আছে গাঁৱলীয়া মানুহ যে তামোলখন লাগেই তামোলখন নাখালে মানে মনটো ভাল নালাগে ন আৰু মাজে মাজে কেতিয়াবা মানে আমি এই মহাদেৱকো মাতি দিওঁ বুজিছা নাই অঁ এই ৰ'দডাল ইমান দিছে ইন্দ্ৰ দেৱতাক ক'বলৈ কৈছোঁ কথাটো এতিয়া কি কয় আৰু নহয়নে খেতি পথাৰতো পানী অকণমান লাগে ইন্দ্ৰ দেৱতাই আমাক ৰাম ঠগন দিছে খুৰী কি বনাই আছেনো আজি ভেটৰ ঠাৰি মজা আজি খাদ্যটো সঁচাকৈ খুবেই টেষ্টি হ'ব কাৰণ ভেট ফুলটো এইবছৰ মই খোৱাই নাই আজি আৰু এটা বস্তু খাম বুলি ভাবি আছিলোঁ মানে এতিয়া ভেট ফুলটোতো খাব পাৰে বাৰু এই মেটেকা ফুলটো মানে এতিয়া এই ভাদ মাহত খাব নাপায় বোলে সেইটো কাৰণে খোৱা নাই মই এই নাদপুখুৰীত যে আছে এই ভেটখিনি যে এইটোতো হেৰি ভেট ফুলটো এইটো মেটেকাটো যে ডাঙৰ মেটেকাটো খাইছে নাই আপুনি খুব ধুনীয়া লাগে এতিয়া নাই খোৱা মই খুব ভাল পাওঁ এইটো ডিব্ৰুগড়ত খাবলৈ শিকিছিলোঁ এই ডিব্ৰুগড় টিংখাঙত খাইছিলোঁ গাহৰি মাংস লগত খুব মজা লাগিছিলে আৰু এতিয়া লাহেকৈ যামগৈ দেখিছে নাই কি ধুনীয়া এই পৰিৱেশটো চাই কিবা এটা ভাল লাগিলে মোৰ আজি এনেধৰণে মানুহে ফেন লোৱা নাই কিন্তু বাহিৰত গৈ পানি বহি আছে ভিতৰত কাক দিছে ছাগলীকেইটা চব এইফালে ইমান ধুনীয়াকৈ শুই আছে বাৰু বন্ধুসকল এতিয়া তামোলখন খাই বৈ লওঁ লাহেকৈ তাৰপিছতে যামগৈ ঘৰলৈ আজি যিহেতুকে ক'ত ফুৰিলোঁ কি কৰিলোঁ গাঁওখনতে আছোঁ মই ঘৰলৈ যোৱা নাই কি কয় কামলৈ যোৱা নাই চৰি ভুল হৈ গৈছে দেই মানে এতিয়া ঘৰলৈ যাম সকলোখিনি দেখাই থাকিম চাই থাকিব আৰু কেনেকুৱা পালে জনাবলৈ নাপাহৰিব তোৰ নামটো ক'বি নেকি ৰঞ্জিত চেতিয়া তোক বুলি কেলৈ ক'লোঁ গম নাই প্ৰথমতে চিনাকি দিলোঁ দদাই বুলি হয়নে মানে খুৰা দদাই একেই কিন্তু আমি দদাই বুলিয়ে মাতোঁ কিন্তু মই ইয়াক দদাই বুলি নামাতোঁ আকৌ দেই তই মকে কথা পাতোঁ দুইটাই একেলগতে পঢ়িছিলোঁ 85 ল'ব না 95 মানত আমি চতুৰ্থ শ্ৰেণীত তৃতীয় শ্ৰেণী মানত নেকি চতুৰ্থ শ্ৰেণী হয় নহয় সেই শিলবখন যে আহিছিলে কিমান চন আছিলে 95ত আছিলে ন 95ত এনেকুৱাই প্ৰাকোপ মানে এটা তেতিয়া আমাৰ ধলপুৰত মানুহ মৰিছে শিল বৰষুণত সেই বৰষুণত তেতিয়া আমি এই হেৰিয়ৰ মাটিৰ চিলেটহে আছিলে হয় নহয় মাটিৰ চিলেটত যেতিয়া আমি মানে কি কৰোঁ কিতাপে লৈ পেলাই মাথাত দি কিনি দৌৰিছিলোঁ কিন্তু এইডোখৰতে সোমাই থাকিব পাৰোঁ ইয়াত সোমোৱা নাই সুতখনীয়া আহিলেতো সেইটো সময়ত মানে ঘৰলৈ যাওঁতে শিলৰ ৰাম খুন্দনো খাইছোঁ বৰ ডাঙৰ চিলেট ভাঙি গৈছে তেতিয়া প্ৰায় এক আঁঠু হৈ গৈছিলে সেইবাৰ এতিয়া তামোলখন খাই লওঁ ধুনীয়াকৈ দেখিছে নাই বতাত চূণ আৰু চাধা লগত তামোল আৰু পাণ এয়াই হ'ল অসমীয়াৰ মান বাৰু বন্ধুসকল চাই থাকক বাকীখিনি দেখাই থাকিম আমি পঢ়ি থকা স্কুলখন আছিলে সৰুখন চাওকচোন মই জুম কৰি দিছোঁ সৰুখনেই হ'ল স্কুল এতিয়া বৰ্তমান ধুনীয়াকৈ ৱাল চোৱাল মাৰি ধুনীয়া কৰি পেলালে তেতিয়াতো ৱাল নাছিলে আৰু সৰুখিনিতে আছিল এজোপা বৰগছ ইয়াতে মানে এটা সময়ত আমাৰ ল'ৰা ছোৱালীবিলাকে আমি পঢ়ি থকা লগৰবিলাকে ডাঙৰ মানুহ কিছুমানে ভয় খুৱায় মানে এডোখৰতে এজোপা জৰি গছ আছিলে জৰি গছজোপাত একদম প্ৰকাণ্ড এবাৰ মৌ আছিলে বৰ্তমান এইফালে নাৰিকল পাৰিবলৈ বিচাৰি আছোঁ দেখিছে নাই ৰ চাইখন উতাই লওঁ মোৰ মূৰতে পৰিব নহ'লে তই জোকাই নাথাকিবি পননোৱা শাকৰ ভাণ্ডাৰ হৈ আছে বাঁহজোপা তলত সঁচাকৈ সেইটোৱে আকৌ চিনিয়ে নাপায় খাই পোৱা নাই বোলে আজিলৈকে মই আকৌ খাই খুব ভাল পাওঁ ভালেই হ'ল যি হ'ল মানে মহাদেৱক চিৰিবলৈ আহোঁতে ইন্দ্ৰ দেৱতাৰ বিষয়ে মানে গোচৰ দিবলৈ আহোঁতে পননোৱা শাকো পালোঁ এইফালে আৰু কি আছে সকলোখিনি গৈ ঘৰতে দেখাই থাকিম বন্ধুসকল যিহেতুকে বিৰাটেই গৰম উঠিছে ব'লক ঘৰতে লগ পাম ডাইৰেক্ট আহি ঘৰতে ব্ৰেক মাৰিছোঁহি দেখিছে নাই এতিয়া লাহেকৈ মোনাতনো কি পালোঁ কি আনিলোঁ সকলোখিনি দেখাম এতিয়া ফুৰিবলৈ গৈছিলোঁ যিহেতুকে গ'লেই মানে পাওঁৱেই আৰু এইফালে পননোৱা শাক তাৰ তলত আৰু কিছুমান বস্তু আছে সকলোখিনি দেখাম চাই থাকিব আৰু লাহেকৈ ভিতৰলৈ সোমাই আহিলোঁ হয় জান ইয়াতে থলোঁ
ইয়াতে পোৱা হ'ল এয়া চব কিমান ধুনীয়া পননোৱা পাচলি, পননোৱা শাক। কোনে কোনে চিনি নাপায় চাই ল'ব হা, এই গছৰ একদম মাটি চাটি লৈ আহিছোঁ দেখিছেনে। এতিয়া ধুনীয়াকৈ ইয়াতে থলোঁ আৰু এতিয়া আছে ইয়াত এটা নাৰিকল আৰু লগত শাককেইডাল উলিয়াই ল'বলগীয়া হ'ল। এইফালে আছে ধুনীয়া লোকেল ভেন্দি, খুব ভাল পাওঁ বইল কৰি খাই। পিছল পিছল লাগে ন, ভাতকেইটা চুবাবই নালাগে, পিককৈ গিলি গুচি যায়, কিমান ধুনীয়া লাগে খাবলৈ। আৰু লগতে আছে এটা নাৰিকল, এতিয়া ধুনীয়াকৈ কাটি পানীকণ খোৱা হ'ব আৰু নাৰিকলটো চুবোৱা হ'ব। জানমনিজনী ভিতৰত বিচাৰি ফুৰিলে কি হ'ব, এয়া দেখিছে নাই, কেটেক খাটাক মাৰি আছে। জানছোৱা কি ধুনীয়া বস্তু এটা লৈ আহিছোঁ, নাৰিকল, পননোৱা শাক আৰু লগতে আছে ভেন্দি। সেইটো কাৰণে এই কি চাদৰখন দেখোন ফুটা ফুটা দেখোন, এইটো এনেকুৱাই নি? বন্ধুসকল এনেকুৱা নহয় ফুটা ফুটা চাদৰ পিন্ধেনে বা এসোপা কি কি চাদৰ হ'ল আৰু কি চাদৰ? কাঠিয়েৰা চাদৰ এইবোৰ। অঁ কাঠিয়েৰা চাদৰ, এইবিলাক গৰম দিনত পিন্ধিবলৈ ভাল মানে। সঁচা অৰ্থত ক'বলৈ গ'লে আমাৰ জানমণি এয়া পিন্ধিয়ে আছে মানে, দেখিছে নাই, এইবিলাকে ন বঢ়িয়া। জানমণি এইফালে কামত লাগি আছে, মই লাহেকৈ নাৰিকলটো কাটি লওঁ আৰু লগতে খাওঁ, হয়নে?